নবহে আজিকালি ফাৰ্মাচী ফাৰ্মাচীবিলাকত ফাৰ্মাচীত নবহে ন? নাই কোনো আপোনাৰ হেৰিত দেখাওঁ কয় মানে ফাৰ্মাচিষ্ট ক'ত পাব আজিকালি ইমান পইচা দি ৰাখিবলৈ। ফাৰ্মাচীত কিমান টকা 1000 টকা চেল নহয়। আপোনাৰ ফাৰ্মাচিষ্ট নাই? ফাৰ্মাচিষ্ট নবহে, ফাৰ্মাচিষ্ট আছে মানে নবহে প্ৰবীণ পদ্ধতি লগোৱা নাই। লগোৱা নাই। এনেই কি হেৰি আছে, লাইচেঞ্চ আছে আপোনাৰ? ইনামদারে রাখতে লাগে নেকি? লাইচেঞ্চ আছে আপোনাৰ? আছে। আছে। আমার নামটো কি? আপোনাৰ নাম কি? পাৰ্থ চ্যাটাৰ্জী। পাৰ্থ চেটাৰ্জী। এনেই ফাৰ্মাচিষ্ট নবহে ন? নাই। ফাৰ্মাচিষ্ট নাই। কিমান দিন ধৰি চলি আছে ফাৰ্মাচী? আছে, দেখা নাই কাগজ। 2004 চনত তুমি কি কৰিছিলে? এনেকুৱাই হয়। এটা মোৰ বিয়া হোৱা নাছিলে। অঁ, আচ্ছা আচ্ছা। আপোনাৰ ডিগ্ৰী কি? আপোনাৰ কোৱালিফিকেশ্যন কিমান লিখা পৰা? গ্ৰেজুৱেট। গ্ৰেজুৱেট। এই মেডিচিনৰ বিষয়েতো আপুনি নাজানে? জানো, কিছুমান জানো। কিছুমান জানে। তে কেনেকৈ মানুহে প্ৰেছক্ৰিপশ্যন লৈ আহিলে কেনেকৈ ধৰে, কেনেকৈ দিয়ে মেডিচিনবিলাক? চবটো দিব নোৱাৰি। কিয়? অলপ অলপ দিয়ে আৰু। হয়, আমি বহু মানে পুৰণি সমস্যা এইটো আমাৰ ফাৰ্মাচিষ্ট প্ৰফেশ্যনৰ কাৰণে। নগাঁৱতে নহয়, গোটেই অসমতে অবৈধ ফাৰ্মাচী ইমান ভৰি পৰিছে, উইদাউট ড্ৰাগ লাইচেঞ্চ, উইদাউট ফাৰ্মাচিষ্ট চলি আছে। আমি মানে পদে পদে আপোনাৰ আছাম গভৰ্ণমেণ্টৰ হেল্থ ডিপাৰ্টমেণ্ট, ড্ৰাগছ কণ্ট্ৰল ডিপাৰ্টমেণ্ট আৰু জিলা প্ৰশাসনক প্ৰায়ে অভিযোগ দি আহিছোঁ, কিন্তু যিধৰণে আমি ফল আশা কৰিছিলোঁ সেইদৰে হোৱা নাই। নগাঁও, বিশেষকৈ নগাঁৱৰ অলিয়ে গলিয়ে, নগাঁও টাউনৰ অলিয়ে গলিয়ে ইমান অবৈধ ফাৰ্মাচী মানে হেৰি হৈছে, জন্ম লৈছে, যিবিলাকৰ কোনো ধৰণৰ ড্ৰাগ লাইচেঞ্চ নাই, ফাৰ্মাচিষ্ট নাই, এনেকৈ চলি আছে। গতিকে মই নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক এটা আহ্বান জনাম, তেখেতে অকণমান বিশেষ পদক্ষেপ লৈ এই অবৈধ ফাৰ্মাচী মোদীগিৰি বন্ধ কৰি, আৰু এই অবৈধ মানে কি এনেকুৱা অবৈধ ফাৰ্মাচী যিসকল ক্লাছ 10ও পাছ কৰা নাই তেওঁলোকেও ফাৰ্মাচী দি বহি আছে, আৰু এইটো জনস্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ এটা বিষয়। গতিকে মই আশা কৰোঁ নগাঁৱৰ উপায়ুক্ত মহোদয়ে বিষয়টো গুৰুত্ব সহকাৰে ল'ব আৰু নগাঁওখন অবৈধ ফাৰ্মাচী মুক্ত কৰাৰ কাৰণে তেখেতে বিশেষ পদক্ষেপ ল'ব। লগোৱা নাই। লগোৱা নাই। এনেই কি হেৰি আছে, লাইচেঞ্চ আছে আপোনাৰ? ইনামদারে রাখতে লাগে নেকি? লাইচেঞ্চ আছে আপোনাৰ? আছে। আছে। আমার নামটো কি? আপোনাৰ নাম কি? পাৰ্থ চ্যাটাৰ্জী। পাৰ্থ চেটাৰ্জী। এনেই ফাৰ্মাচিষ্ট নবহে ন? নাই। ফাৰ্মাচিষ্ট নাই। কিমান দিন ধৰি চলি আছে ফাৰ্মাচী? আছে, দেখা নাই কাগজ। 2004 চনত তুমি কি কৰিছিলে? এনেকুৱাই হয়। এটা মোৰ বিয়া হোৱা নাছিলে। অঁ, আচ্ছা আচ্ছা। আপোনাৰ ডিগ্ৰী কি? আপোনাৰ কোৱালিফিকেশ্যন কিমান লিখা পৰা? গ্ৰেজুৱেট। গ্ৰেজুৱেট। এই মেডিচিনৰ বিষয়েতো আপুনি নাজানে? জানো, কিছুমান জানো। কিছুমান জানে। তে কেনেকৈ মানুহে প্ৰেছক্ৰিপশ্যন লৈ আহিলে কেনেকৈ ধৰে, কেনেকৈ দিয়ে মেডিচিনবিলাক? চবটো দিব নোৱাৰি। কিয়? অলপ অলপ দিয়ে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।